হয়, এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চমক দেখুৱাবলৈ সক্ষম হৈছে অসমৰ এগৰাকী কণমানিয়ে। অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজান স্থিত তলবালিজানৰ বিনীতা ছেত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্ৰিটেইন গট টেলেণ্টত চমক দেখুৱাবলৈ সক্ষম হৈছে। অসমৰ লগতে ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ দৰ্শকৰ মন মুগ্ধ কৰিবলৈ সক্ষম হৈছে। মই বৰ্তমান উপস্থিত আছো বিনীতা ছেত্ৰীৰ বাসগৃহত আৰু মোৰ লগত উপস্থিত আছে বিনীতা ছেত্ৰীৰ ককাক। আমি তেখেতৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। এয়া মোৰ লগত উপস্থিত আছে বিনীতা ছেত্ৰীৰ ককাক। কি ক'ব আপোনাৰ নাতি যিহেতু এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চমক দেখুৱাবলৈ সক্ষম হৈছে, অসমৰ লগতে ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ দৰ্শক, ভাৰতবৰ্ষৰ সমগ্ৰ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে, কি ক'ব এই মুহূৰ্তত? নমস্কাৰ পৰম শ্ৰদ্ধাৰ আমাৰ সংবাদকৰ্মী বন্ধুসকললৈ। বিনীতা ছেত্ৰী মোৰ নাতিনীয়েক হয়। তাই জন্মৰ 3 বছৰ পিছৰ পৰাই তাইৰ পেহীয়েকৰ দ্বাৰা এই ডান্স কম্পিটিশ্যনত ডান্সৰ পৰিৱেশত ডাঙৰ দীঘল হৈছে। আৰু 3 বছৰৰ পিছত তাই গুৱাহাটীলৈ গ'ল। গুৱাহাটীত 2 বছৰ ট্ৰেইনিং ল'লে। তাৰপিছত তাই জয়পুৰলৈ গ'ল। জয়পুৰতে স্কুল ভৰ্তি হৈছে আৰু স্কুল কৰি আছে, তাত ক্লাছো কৰি আছে আৰু তাত ট্ৰেইনিং লৈ আছে। ইতিমধ্যে বিভিন্ন ডান্সিং কম্পিটিশ্যনত তাই ভাৰতৰ বিভিন্ন অঞ্চলত তেওঁ কম্পিটিশ্যনত আহিছে আৰু আগশাৰীত তেওঁ স্থানো পাইছে। লগতে অতি কম সময়ৰ ভিতৰতে যোৱা মাহৰ জানুৱাৰী মাহত গ্ৰেট ব্ৰিটেইনতো তেওঁক আমন্ত্ৰণ কৰি নিয়া হ'ল আৰু তাতো এটা ভাল চমক এটা প্ৰদৰ্শন কৰাইছে। কিন্তু এয়া হ'ল আমাৰ ভিতৰুৱা অঞ্চল কাৰ্বি আংলং জিলাৰ বোকাজানস্থিত তলবালিজান গাঁৱৰ নিবাসী লোক আমি, আৰু আমাৰ বহুত পিছপৰা গাঁও। গতিকে আৰ্থিক দিশতো আমি খুব সচল নহওঁ, যদিও এইবোৰ ক্ষেত্ৰত কিন্তু অৰ্থৰ অতি প্ৰয়োজন। আৰু এই প্ৰয়োজনত আমাৰ বোকাজানৰ সন্মানীয় বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ মমিন ছাৰে বহুত সহায় কৰিছিল আৰ্থিক দিশত। আৰু আগন্তুক সময়তো অসম চৰকাৰ তথা কাৰ্বি আংলং সাহিত্য পৰিষদৰ তৰফৰ পৰাও আৰ্থিক দিশত সহায় পাম বুলি আশা ৰাখিছোঁ। আৰু সদশেষত সমগ্ৰ অসম তথা কাৰ্বি আংলং তথা বোকাজানবাসী ৰাইজৰ আশীৰ্বাদ কামনা কৰিলোঁ। মোৰ ফালৰ পৰা এয়াই থাকিল, যাতে তাই সুন্দৰভাৱে সুনাম কঢ়িয়াই আনে দেশৰ হকে, গাঁৱৰ হকে বা জাতিটোৰ হকে। এয়াই আমাৰ এটা ইচ্ছা থাকিল। বৰ্তমান আমি জানিবলৈ পাইছোঁ তাই বিনীতা ছেত্ৰী দ্বিতীয় ৰাউণ্ডলৈ চিলেকশ্যন হৈছে আৰু তাই বৰ্তমান প্ৰশিক্ষণ আৰম্ভ হৈছে। এই ক্ষেত্ৰত তেখেতৰ যিহেতু আমি জানি পাইছোঁ পেহীয়েকৰ লগত থাকে, পেহীয়েকৰ ভূমিকা কেনেকুৱা এই ক্ষেত্ৰত? ইয়াত যিটো প্ৰশিক্ষণ চলি আছে তাত এজন শিক্ষাগুৰু আছে, লগত পেহীয়েক জড়িত। তেওঁলোকো অশেষ কষ্টৰে তাইক দিনে নিশাই প্ৰশিক্ষণ দিয়াই আছে, লগতে ক্লাছো চলি আছে। তাইৰ এতিয়া 2 দিনৰ পিছতে স্কুলৰ এক্সাম আছে, পৰীক্ষাও আছে, আৰু লগতে দুয়োটা সমান্তৰালভাৱে চলাই গৈছে। আৰু তেওঁলোকে অতি কঠোৰভাৱে অনুশীলন কৰি আছে বুলি আমি গম পাইছোঁ। হয়, এয়া আছিল বিনীতা ছেত্ৰীৰ ককাকৰ মন্তব্য। আৰু আমিও নিউজ 18ৰ তৰফৰ পৰা বিনীতা ছেত্ৰীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বিনীতা ছেত্ৰীয়ে সমগ্ৰ দেশৰ লগতে অসমৰ লগতে আমাৰ বোকাজানৰ নামো গৌৰৱাঞ্জল কৰিব বুলি আমি আশাবাদী। বোকাজানৰ পৰা সুদীপ্ত বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।